সকলোকে ইকুইপেটৰ এপিএসসি ইউপিএসসি চেনেলটোলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছত আমি কৰিবলৈ গৈ আছো এপিএসসি আমাৰ যোনখন সিসেটৰ পেপাৰ থাকে অৰ্থাৎ জিএস2 সেই জিএস2 খনৰ অকনমান এনালাইজ অকনমান চাবলৈ গৈছো যে কোৱেশ্চন বিলাক কেনেকুৱা আহে তোমালোকে আজিৰ ক্লাছটোত অকল এনেকুৱা নহয় যে আমি অকল কোৱেশ্চন সলভ কৰিম আমাৰ মেইন মোটিভ থাকিব কোৱেশ্চনৰ প্যাটাৰ্নটো কেনেকুৱা হয় কোৱেশ্চন টাফনেস লেভেল কি হয় যেহেতুকে মোৰ এইটো চেনেল এইটো প্ৰথমটো ভিডিও হ'ব তো তোমালোকে জাস্ট আজি প্ল্যানিংটো ৰাখিব লাগে আজিৰ ক্লাছৰ পৰা ওভাৰভিউ এটা ল'ব লাগে যে কোৱেশ্চন টাফনেস লেভেল কেনেকুৱা বা আমি কেনেকুৱা স্ট্ৰেটেজিত কোৱেশ্চন বিলাক এপ্ৰোচ কৰিব লাগে এক্সামৰ কাৰণে আমি কেনেকুৱা স্ট্ৰেটেজি ল'ব লাগিব যাতে আমাৰ সিসেট খনৰ কোনো চিন্তা নোহোৱাকৈ নিখনহে পাস কৰিব পাৰো ওকে তো একদম স্টাৰ্টিং অৰ আমাৰ পিৱাইকিউ ডিসকাশনৰ প্ৰথম কোৱেশ্চনটো আছে এইটো তোমালোকে চাগে যদি লাষ্ট ইয়াৰ পেপাৰখন চাইছা তেতিয়ালে এইটো কোৱেশ্চন নিশ্চয় দেখিছা আৰু যদি চোৱাও নাই তেতিয়ালে কথা নাই যেহেতু ইয়াতে আমি চাইয়ে আছো এনে কি কৈছে কোৱেশ্চন ইয়াতে কৈছে বাই সেলিং এন আৰ্টিকেল এট 270 এ ম্যান লুজেস 10% ঠিক আছে এতিয়া বস্তুবিলাক এটা কথা সিওৰ যে এতিয়া স্টাৰ্টিং অত যদি তোমালোকৰ বেসিক্স খিনি ক্লিয়াৰ নাই তোমালোকৰ অকনমান কনফিউজিং লাগিব পাৰে বাট ষ্টিল কথাটো কি হয় যদি অকনমান হলেও তোমালোকৰ নলেজ আছে যে প্ৰফিট এণ্ড লস হয় কি এতিয়া এই কোৱেশ্চনটো দেখিলেই গম পায় এইটো কিহৰ হয় প্ৰফিট এণ্ড লসৰ কোৱেশ্চন ইয়াতে আমাক কৈছে বাই সেলিং এন আৰ্টিকেল এট 270 এ ম্যান লুজেস 10% এটা বস্তু এটা এজন মানুহে যেতিয়া 270 টকাত বিক্ৰী কৰিছে মানুহজনৰ কি হৈছে 10% লোকসান হৈছে ঠিক আছে 10% লোকসান এতিয়া আমি 10% লোকসানৰ মিনিং কি সদায় মনত ৰাখিবা যিকোনো এটা বস্তুৰ কষ্ট প্ৰাইস আমি কি বুলি ধৰি লও যিকোনো এটা বস্তু যেটো কষ্ট প্ৰাইস থাকে তাক আমি 100% বুলি ধৰি লও ঠিক আছে আৰু 100% বুলি যদি এটো ধৰি লোৱা হয় তেতিয়া হলে আমাৰ সেলিং প্ৰাইস কিমান হৈ যাব তো ইয়াতে সেলিং প্ৰাইস আমাৰ হৈ যাব অটোমেটিক্যালি কিমান 90% কিয় কাৰণ কোৱেশ্চনত আমাৰ কি কৈছে আমাৰ কোৱেশ্চনত ইয়াতে কৈছে যে বস্তুটোৰ 10% লোকসান হয় 10% লোকসান মানে কি 10% কম দামত বিক্ৰী কৰিছে আমি কব পাৰিম যে ইয়াতে যোনটো দাম আছে এই যে 270 টকা আছে কি হয় আমাক কৈছে বাই সেলিং এন আৰ্টিকেল এট 270 মানে 270 টকা বিক্ৰী কৰিছে ঠিক আছে তো আমি নেক্সট লাইনত লিখিব পাৰিম এই 90% ইকুৱেল 270 আৰু ইয়াৰ পৰা 1% ইকুৱেল আমাৰ ওলাই আহিব কিমান আহিব 3 रुपीस ঠিক আছে এটো এনেকৈ কাট কৰিলে 1% ইকুৱেল 3 এতিয়া চোৱা 1% ৰ ভ্যালু আমাৰ কিমান আহিছে 3 আমাক কৈছে if he would sell it at 360 his gain percentage will be মানে যদি বস্তুটো 360 টকাত বিক্ৰী কৰে 360 টকাত বিক্ৰী কৰে মানুহজনৰ কিমান লাভ হ'ব এটো হৈছে কোৱেশ্চন তো প্ৰথমতে আমি লাভ লোকসান উলিয়াবলৈ হলে আমি প্ৰথমতে কিনা দামটো জানিবই লাগিব যদি 1% মানে 3 হয় 100% মানে কি হ'ব 100 এটা পূৰণ কৰি দিয়া ইয়াতে দুটা জিৰো লগাই দিয়া অৰ্থাৎ 100% ইকুৱেল আমাৰ আহি গল 300 টকা আমি গম পাই গলো যে বস্তুৰ কিনা দাম কিমান কিনা দাম হৈছে 300 টকা আৰু এই 300 টকাৰ ওপৰত কিমান টকা লাভ হৈছে কোৱেশ্চনত আমাক কৈছে 360 টকাত বিক্ৰী কৰিলে অৰ্থাৎ 300 টকাৰ ওপৰত আমাৰ 60 টকা কি হৈছে লাভ হৈছে পূৰণ কি 100 কিয় কাৰণ আমি যেতিয়া পার্সেন্টেজ উলিয়াব যাও তেতিয়া 100 এটা মাল্টিপ্লাই কৰিবই লাগে 3 ৰে 60 কাটিলে 20 তো 20% মানুহজনৰ কি হৈছে লাভ হৈছে তো কারেক্ট আনসারটো কি হ'ব অপশন ডি আমাৰ হৈ যাব কারেক্ট আনসার তো কবলৈ গলে এই কোৱেশ্চনটো বহুত বেছি ইজি আছিল বেছি টাফ নাছিল ঠিক আছে যদি কোনোবাই প্ৰফিট এণ্ড লছৰ একদমই আইডিয়া নাই মই এটা এডভাইস তোমালোকক ক'ব পাৰো তোমালোকে আমাৰ যোনটো ইকুইপেটৰ এটা আনটা চেনেল আছে ন ইকুইপেটৰ যোনটো নরমাল চেনেল আছে যেটো আমাৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে ফোকাস কৰা হয় তাত গৈ পেলাই প্ৰফিট এণ্ড লছৰ এটা সিৰিজ এটা আছে প্ৰফিট এণ্ড লছৰ এটো এডিআৰই কাৰণে পইণ্ট আউট কৰা কিন্তু এডিআৰই লেভেলৰে এইটো কোৱেশ্চন হয় ঠিক আছে তো তোমালোকে যদি এই সিৰিজটো গোটেইখিনি টাচ কৰি দিয়া তেতিয়া হলে অলমোস্ট প্ৰফিট এণ্ড লছৰ গোটেইখিনি কোৱেশ্চনে পাৰিবা নিৰ্মল ছাৰৰ প্লেলিষ্ট বুলি পাবা লিখা আছে মোৰ নাম লিখা আছে প্লেলিষ্ট বনোৱা আছে ধুনিয়াকৈ তাত প্ৰফিট এণ্ড লছৰ 4টা ক্লাছ আছে এই 4টা ক্লাছ যদি কন্টিনিউটি মেইনটেইন কৰি ধুনিয়াকৈ চোৱা তোমালোকৰ গোটেই কনফিউজন এই কোৱেশ্চনটো ধৰি লোৱা এনেকুৱা লাগিব প্ৰফিট এণ্ড লছৰ এইটো চোন একদম ইজি কোৱেশ্চন এইটো কোৱেশ্চন এপিএসসি আহি গৈছে এনেকুৱা ফিল হ'ব ঠিক আছে আমি আজিৰ ক্লাছৰ অকল কোৱেশ্চন সলভ কৰিম এনেকুৱা নহয় আমি এটা ওভাৰৰ আইডিয়া ল'ব লাগিব না এক্সামত কিমান টাফ কোৱেশ্চন আহে আমি কিমান বেছি কষ্ট কৰিব লাগিব এটা তোমালোকে যদি নিজকে চাব বিচাৰিছা যে এইটো কিমান টান কোৱেশ্চন নে ইজি কোৱেশ্চন এবাৰ মই এডভাইস কৰো প্ৰফিট এণ্ড লছটো আমাৰ এডিআৰই যোনটো চেনেলত হৈ আছিল তাত গৈ পেলাই এবাৰ চাই লব ঠিক আছে ওকে তো নেক্সট আমাৰ কি আহিছো নেক্সট আহিছো এইটো কোৱেশ্চন এইটো হৈছে আমাৰ ৰিজনিংৰ কোৱেশ্চন মই তো মেইনলি ইয়াতে সিসেট খনৰ ম্যাথমেটিক্স এণ্ড ৰিজনিং দুইটা পোৰছনে কৰিম আৰু আমাৰ যেটো আগন্তুক এটা ক্ৰেশ কোৰ্স আহি আছে বাৰু হেতুৰ কথা মই অকনমান কৈ দিছো কথাটো কেনেকুৱা চোৱা মই বহুত ষ্টুডেন্ট লগ পাইছো মই বহুত মোৰ নিজৰ দাদা লগ পাইছো গুৱাহাটী ইউনিভাৰ্সিটিত মই বহুত কিছু লৰা লগ পাইছো মোৰ তাত পঢ়া যেটোকে তাতে কি হয় দাদা কেজনক লগ পালে কয় বোলে এইবাৰ এপিএসসি দিছিলো যোনখন জিএস পেপাৰ আছিল এখন বহুত ভাল হয় কিন্তু প্ৰবলেমটো দিছিলে সিসেট খনৰ অকনমান বেয়া এটা যদি ভালকৈ ফোকাস কৰা হয় না সিসেট খনৰ অকল ম্যাথছ
অনলি ম্যাথছ এণ্ড ৰিজনিং পোৰ্চনটো ভালকৈ কৰি পেলাই ওলাই দিব পাৰি প্ৰি পইণ্টটো বুজি আছা ম্যাথছ এণ্ড ৰিজনিংটো যদি ভালকৈ তোমালোকে কনচেপচুৱেলি পঢ়িছা তোমালোকে ইংলিছৰ এটা কুৱেশ্যন নকৰাকৈও কৰিব পাৰি কথাটো মই কৈছো বুজি পাইছা আৰু ম্যাথছ এণ্ড ৰিজনিংৰ বহুত কুৱেশ্যন থাকে আৰু বস্তুবিলাক বেছি টানো নহয় জাষ্ট ভালকৈ পঢ়িব লাগে ভালকৈ পঢ়িব লাগিব এনেকুৱা নহয় যে আমি জাষ্ট এদিন দুদিন পঢ়িছো এইটো নহয় তোমালোকে ৰেগুলাৰ বেচিছত যেনেকৈ জিএছত টাইম দি আছা জিএছত যেনেকৈ ডেইলি ধৰি লোৱা 8 ঘণ্টা 5 ঘণ্টা বা 10 ঘণ্টা সময় দি আছা ম্যাথছ এণ্ড ৰিজনিংত ডেইলি 1 ঘণ্টা সময় দিব পাৰিবা ডেইলি 1 ঘণ্টা সময় দিয়া ডেইলি 1 ঘণ্টা ইয়াতে মই যিমানটো ক্লাছ কৰাইছো গোটেইখিনি ক্লাছ ফলো কৰা এটা তোমালোকে এপত ফলো কৰি লোৱা এপত আমাৰ কনচেপচুৱেলি গোটেইখিনি ক্লাছ হৈ থাকে লগতে ইউটিউবত প্ৰেক্টিছ ক্লাছ কৰা আৰামছে এটা সময় তোমালোকে ফিল কৰিবা যে মই যখন নিজৰ ফালৰ পৰা একো পঢ়া নাছিলো যি পঢ়িছো ক্লাছতে পঢ়িছো আৰু সেইখিনিৰ পৰাই চোন আজি গোটেইখিনি মই কৰিব পাৰিম কাৰণ এটা কথাটো চিয়ৰ যে সিসেটখনত আমি বহুত বেছি ফোকাস দিব নোৱাৰো কিয় নোৱাৰো কাৰণ সিসেটখনৰ মাৰ্কসটো কাউন্ট নহয় জিএস টো মেইনলি প্লে কৰিব ৰল তো জিএস পঢ়িব লাগিব কিন্তু যদি তোমালোকে এনেকুৱা এটা অপচন পোৱা যে ম্যাথছ এণ্ড ৰিজনিংটো নপঢ়াকৈ পাছো কৰিছো বিন্দাস মানে এতিয়া সবৰে কি হয় সিসেটখন পঢ়ানে এটা ভয়ও থাকে এটা সফট কৰ্নাৰ এটা থাকে কিজানি বেয়াই হৈছে তো এই যে বেয়া হৈ যোৱা ভাৱটো আছে এই মনৰ ভাৱটো যদি আঁতৰ কৰিব লাগে তাৰ কাৰণে কি কৰিব লাগিব ৰেগুলাৰ বেচিছত এটলিষ্ট 1 ঘণ্টা মই বেছি সময় নহয় মই বুজি পাও যে জিএসখন বহুত বেছি পঢ়িব লগা থাকে তো অবিয়াসলি জিএস পঢ়িবই লাগিব মই কৈছো এটলিষ্ট 1 ঘণ্টা এটা সিসেটৰ কাৰণে দিয়া সিসেটখন পাস কৰাটো একদম সৰু কথা হৈ উঠিব একদম সৰু কথা এতিয়া তোমালোকে আৰু এগেইন তোমালোকে কবা যে এনেকুৱা হলে ভাল আছিল যে সিসেটৰ মাৰ্কসটো যদি এড হয় তোমালোকৰ এনেকুৱা মাইন্ডসেট আহিব যে সিসেটৰ মাৰ্কসটো যদি এড হ'লেতেন ন আৰু ভাল মাৰ্কস আহিল ঠিক আছে তো জাস্ট এতিয়া এইটো কোৱেশ্চনৰ ফালে চোৱা এইটো কোৱেশ্চনত কি কৈছে ইয়াতে কৈছে কনসিডাৰ দা ফলোইং সিকোয়েন্স অফ কম্বিনেশনস অফ 3 alphabets তিনিটা অ্যালফাবেটৰ এটা সিকোয়েন্স এটা আছে দা কম্বিনেশন অফ 3 alphabets that will come after OMM আমাক কৈছে এই অ্যালফাবেটৰ পাছত ইয়াতে কি আহিব ইয়াতে কোৱেশ্চন মাৰ্ক তো ইয়াতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে সাগে ৰিজনিংৰ যদি টাইপ ওয়াইজ ৰিজনিং পঢ়িছা তোমালোকৰ কাৰণে এইটো খুবেই ইজি মই যেটো প্যাটাৰ্নত ৰিজনিং পঢ়াও সেই প্যাটাৰ্নত যদি ৰিজনিংটো ক'ব লগা হয় যেতিয়াই এক্সামত তোমালোকৰ এনেকুৱা সিচুৱেশন আহিব যে অ্যালফাবেট সিকোয়েন্সৰ কোৱেশ্চন আহিছে তো আমি কি কৰিব লাগে প্ৰথম এলফাবেটটোৰ লগত কানেকশনটো মিলাই চাব লাগে ঠিক আছে এম ও ও তাৰ পিছত কি আছে এন ট্ৰিপল এন আছে ইয়াতে তো ট্ৰিপল এন আছে ট্ৰিপল এন টো লিখি দিও ওকে ট্ৰিপল এন আছে আৰু তাৰ পিছত কি আছে তোমালোকৰ এনসাৰ আহিছে নে নাই যদি কাৰোবাৰ এনসাৰ আহিছে কমেন্ট কৰি যোৱা দেই একদম কমেন্ট কৰি যোৱা যদি এনসাৰ আহি আছে কাৰণ এইটো কোৱেশ্চনত যে আৰু কমেন্ট আৰামছে কৰিব পাৰি তোমালোকৰ কাৰণে এইটো 5 সেকেন্ডৰ কাম হ'ব লাগে মই জাস্ট কিয় মেথডটো শিকাই আছো কাৰণ দুই এজন এনেকুৱাও থাকিব পাৰে যোনে এনেকুৱা কোৱেশ্চন আজিলৈকে দেখা নাই তো হিহঁতৰ কাৰণে তো বুজাব লাগিব ন বস্তুটো তো ইয়াতে আমি দেখিলো এইটো প্যাটাৰ্ন আমি কি কৰিব লাগে আমি প্ৰথম যেটো অ্যালফাবেট আছে ইয়াৰ কানেকশন চাম সেকেন্ড শব্দকেইটাৰ প্ৰথমটোৰ লগত ইয়াৰ কানেকশন চাম আমি এনৰ লগত মানে কথাটো কি সিকোয়েন্সটো হৰে মনত ৰাখিবা আমি এনেকুৱা কৰিব নোৱাৰো যে এলৰ কানেকশনটো ওৰ লগত চালো এনেকুৱা নহয় প্ৰথমটোৰ কানেকশন প্ৰথমটোৰ লগত ইয়াৰে প্ৰথমটোৰ কানেকশন ইয়াৰে প্ৰথমটোৰ লগত তেনেকুৱা সিস্টেম তো ইয়াতে যদি চাও এল এম এন ও তো কি হয় আছে ইয়াতে মন কৰিলে দেখিবা এলৰ পিছত এন আহিছে জে কে এল এলৰ পাছত মানে +1 তাৰপিছত আকৌ +1 তাৰপিছত আকৌ +1 এতিয়া কি আহিব এন এন ও এতিয়া ইয়াতে আহি যাব আমি গম পাই গলো পি ক্লিয়াৰ নে সকলোৰে কাৰণ চোৱা গোটেই কেইটাৰ মাজত কি হৈ আছে ইয়াতে +1 হৈ আছে এল এম এন ও পি তো পি থকা ইয়াতে কোনটো আছে পি থকা ইয়াতে গোটেই কেইটা আছে তো আমি এতিয়ালৈকে গম পোৱা নাই যে কোনটো হ'ব কোনটো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব নেক্সট আমি কি চেক কৰিম চোৱা ইয়াতে এটা কথা দি আছে আমাক কৈছে নেক্সট পি পিৰ পিছত কি আছে ও তাৰ পিছত কি আছে এন তাৰ পিছত কি আছে এম তো আমি ইয়াতে যদি ভালদৰে চাও লাষ্টৰ পৰা চোৱাচোন এম এন +1 মানে লাষ্টৰ পৰা এবাৰ আহিছে এম এন ও পি বা তোমালোকে এনেকৈ ক'ব পাৰা ইয়াতে কি হৈছে ইয়াতে ইয়াৰ পৰা -1 হৈছে পিৰ পৰা -1 ইয়াৰ পৰা -1 ইয়াৰ পৰা -1 ঠিক আছে এতিয়া এমৰ পৰা -1 হলে কি হ'ব ইয়াতে আহি যাব আমাৰ এল ঠিক আছে আৰু ইয়াতে যদি মন কৰা ইয়াতে পি আছে দুটা ও আছে দুটা এন আছে দুটা এম আছে দুটা মানে ইয়াতেও এল কি হ'ব দুটা আহি যাব অৰ্থাৎ পি এল এল আমাৰ কারেক্ট आंसर আহি গ'ল তো কারেক্ট आंसर সি ঠিক আছে তো একদম ইজি হয় তো এইটো কোৱেশ্চনৰ যদি আমি অকনমান এনালাইজ কৰো আমি যদি অকল কোৱেশ্চনটো কৰি পেলাই থৈ নিদিও আমি যদি কোৱেশ্চন অকনমান বুজিবলৈ চেষ্টা কৰো তো এই কোৱেশ্চনটো তোমালোকে ভাবা নেকি যে টান আছিলে এই কোৱেশ্চনটো যদিও এনেকুৱা হ'ব পাৰে যে তোমালোকে পাৰা নাছিলা কিন্তু যেতিয়া তোমালোকে গম পালা যে আমি প্ৰথম এলফাবেটৰ লগত প্ৰথমটো কানেকশন মিলাম ইয়াৰে প্ৰথমটোৰ লগত ইয়াৰে প্ৰথমটো মিলাম তো এই কামখিনি কৰাৰ পিছত ওভাৰঅল আমাৰ এতিয়া আইডিয়াটা আহিছে না যে এইটো কোৱেশ্চন বহুত ইজি আছিল বহুত ইজি আছিল তো
আপোনালোক কথাটো কি ক'ব বিচাৰি আছো সিসেট খনৰ ম্যাথছ এন্ড ৰিজনিং টো ভালকৈ কৰিও আমি পাস কৰিব পাৰিম আমাৰ কনফিডেন্স লাহে বাঢ়িব ধৰিছে কিয় কাৰণ কোৱেশ্চনৰ প্যাটাৰ্ন বিলাক ইজি চোন বহুত ইজি জাস্ট আমাৰ এটা সিস্টেমেটিক অৰ্ডাৰত প্ৰিপাৰেচন লাগে আমি যেনেকৈ জিএস টোৰ ওপৰত বহুত ধুনিয়াকৈ ফোকাস কৰিছো সিসেট টোৰ ওপৰত আমি ইমান ধুনিয়াকৈ ফোকাস কৰিব লাগিব যাতে এক্সাম দিয়াৰ আগত হোক এক্সাম দি আহাৰ পিছত আমাৰ মনত কেতিয়াও এনেকুৱা ধৰণৰ শংকা নাথাকে যে সিসেটত মই পাস কৰিম নে সেই কথাটো যাতে নহয় আমাৰ এনেকুৱা ফিল থাকিব লাগিব সিসেট টো বাৰু বাদ দে হেইটো সিসেট টো কাট বাদ দিব কৈছো মোৰ তাত ঠিক আছে সিসেট টো তোমালোকে মোৰ তাত এৰি দিব পাৰা সিসেট টো বাৰু দেখা যাব এইটো সাৰে চাই লব আমি জিএস টো ফোকাস কৰিব লাগে তো এইটো মানে মাইন্ডসেট টো যেতিয়া আহিব কাম খতম আৰু বেলেগ ভাবিব লগা নাই কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন চোৱা এৰে কি কৈছে এৰে কৈছে এ ম্যান ড্ৰাইভস কাৰ ফ্ৰম A to B with an average speed of 40 km then return to A by the route by the same route ঠিক আছে same route বুলি কৈছে with an average speed of 60 km/h এই কোৱেশ্চনটো একচুয়ালি মই কি কম এই কোৱেশ্চনটো আমাৰ যেতিয়াই কোৱেশ্চন আহে ন যেতিয়াই এক্সামত আমাৰ এভাৰেজ স্পীডৰ কোৱেশ্চন আহে মই এটা এনেকুৱা সাকে কোনো টিচাৰে নাই যিটো টিচাৰে এই কোৱেশ্চনটো কৰোৱা নাই এভাৰেজ স্পীডৰ কোৱেশ্চন আহিলে মই এটো কিয় কৈছো এনেকুৱা কোনো টিচাৰ নাই বুলি এটো সবতকৈ বেছি হাইলাইটত থকা কোৱেশ্চন এটো কোৱেশ্চন দিয়ে সবে মানে মই ইভেন এইটোও কৈছো যে ডাটা কেইটাও ইভেন ইউজ কৰে এই যে 40 আৰু 60 আছে এই ডাটা কেইটাও ইভেন ইউজ কৰে যোনে টিচাৰে মানে এইটো নপঢ়াই কিয় এভাৰেজ স্পীড মই যিমানটো দেখিছো যিমানখন বুক আছে তোমালোকে যিমান যিকোনো বুক ইউজ নকৰা কিয় সকলো বুকলে তোমালোকে দেখিবা এই 40 আৰু 60 এক্সাম্পলটো লবই মানে মই ওভাৰঅল কি ক'ব বিচাৰি আছো যে কোৱেশ্চনৰ টাইপসটো বেছি টান নহয় কোৱেশ্চন টান নহয় মানে মাৰ্কস স্কোৰ কৰাটো বহুত ইজি একচুয়ালি আৰু যেহেতু এটো কম্পিটিশন নহয় সিসেটত তো কম্পিটিশন নাই আমাৰ কি আছে আমাক জাস্ট টার্গেট আছে আমাৰ মাৰ্কসটো পাব লাগে 66 মাৰ্কসটো আমাৰ আহিব লাগে তো সেই কাৰণে ইজি কোৱেশ্চন আইছে খুব ভাল কথা হয় নাই তো ইয়াতে আমাক কৈছে যে মানুহ এজনে a এর পৰা b লৈকে গৈছে ঠিক আছে a এর পৰা b লৈকে গৈছে a আৰু a এর পৰা b লৈকে যাওতে স্পিড আছিল 40 এটো হৈছে যাওতে আহোতে স্পিড আছিল 60 আমাক কৈছে এভাৰেজ স্পিড উলিওৱা ঠিক আছে এন্টায়াৰ জাৰ্নিটো এভাৰেজ স্পিড বুলি কোৱাৰ লগে তোমালোকে ফৰ্মুলা মনত ৰাখিবা টুৱাইস xy ডিভাইডেড বাই x প্লাস y এটা এই ফৰ্মুলাটো কেনেকে ভ্যালু কেটা পুট কৰিম তো x ৰ ভ্যালু ইয়াতে আহি যাব 40 ঠিক আছে x ৰ ভ্যালু আহি যাব ইয়াতে 40 আৰু লগতে y ৰ ভ্যালু আমাৰ কিমান আহি যাব 60 ঠিক তেনেদৰে আমাৰ তলত কি আহিব x প্লাস y অৰ্থাৎ 40 প্লাস 60 তো আমাৰ এইখিনি সলভ কৰি দিলে আমাৰ কিমান আহিব 100 আহিব ইয়াৰ পৰা 0 দুটা কাট কৰি গল আমাৰ কিমান আহিব 48 আহিছে সকলোৰে চেষ্টা কৰা কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 48 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ কারেক্ট आंसर আহিব ওকে আশা কৰো সকলে বুজি পালা একো প্ৰবলেম নাই এতিয়া নেক্সট আমাৰ ইয়াতে কি আহিব নেক্সট আহিছো দেই এইটো কোৱেশ্চন এ ম্যান ওয়াক 60 কিলোমিটাৰ টু নৰ্থ এইটো হৈছে আমাৰ ডাইৰেকচনৰ কোৱেশ্চন তো ডাইৰেকচনৰ কোৱেশ্চন কেনেকৈ সলভ কৰিম তো ডাইৰেকচনৰ কোৱেশ্চনৰ কাৰণে মনত ৰাখিবা ডাইৰেকশনটো কেনে গয় আৰে কৈছে এ ম্যান ওয়াক 6 কিলোমিটাৰ টু নৰ্থ এজন মানুহে 6 কিলোমিটাৰ উত্তৰৰ ফালে ঠিক আছে 6 কিলোমিটাৰ উত্তৰৰ ফালে খোজ কাঢ়িছে তো সিম্পল কথা আমি 6 কিলোমিটাৰ খোজ কঢ়া বুলি কৈছে তো এটা 6 কিলোমিটাৰ খোজ কঢ়াই প্ৰথমতে ডাইৰেকশন চেঞ্জ টেষ্টৰ কোৱেশ্চন সলভ কৰাৰ আগতে এই ডাইৰেকশন কিটা লিখি থৈ দিবা যাতে খেলি মেলি নহয় ঠিক আছে এইকিটা লিখি থৈ দিবা যে কোনটো ডাইৰেকশনত কি আছে তাৰ পাছত আমি কি কৰিম আমাক কৈছে এজন মানুহে 6 কিলোমিটাৰ গৈছে উত্তৰৰ ফালে তো এটা পইণ্ট লৈ ললো এই পইণ্টৰ পৰা 6 কিলোমিটাৰ গল নৰ্থ এটো 6 তাৰ পাছত কি কৰিছে দেন টাৰ্নস ৰাইট থ্ৰু 90 ডিগ্ৰী মানে 90 ডিগ্ৰীত ঘুৰিছে 90 ডিগ্ৰীত ঘুৰি পেলাই 8 কিলোমিটাৰ গৈছে তো এবাৰ অকমান দীঘল কৈ যাব আগতে 6 গৈছিলে এবাৰ 8 কিলোমিটাৰ গৈছে দেন কি কৰিছে দেন হি টাৰ্নস সাউথ এন্ড ওয়াক 3 কিলোমিটাৰ সাউথৰ ফালে গৈছে 3 কিলোমিটাৰ তো 3 কিলোমিটাৰ মানে কি হ'ব আধা হ'ব কি আধা কৈছো মই চোৱা ইয়াতে যদি 6 কিলোমিটাৰ হয় এবাৰ ৰাইট সাইডে গৈছে আকৌ রাইট সাইডে 3 কিলোমিটার গৈছে মানে আধা হ'ব ন ইয়াৰে 6 কিলোমিটাৰ আধা তো ড্রয়িং সদায় বনাওতে মনত ৰাখিবা ইয়াতে ড্রয়িং বনাওতে এপ্রক্সিমেটলি যে ভ্যালু কেটা মিলি থাকে মানে যদি এইখিনি 6 হয় উপৰখিনি 8 নহব জানো অকনমান মই দীঘলকৈ ড্ৰ কৰিছো দেখিছা ন অকনমান দীঘলকৈ ড্ৰ কৰিছো আৰু যদি এইখিনি 6 হয় ইয়াৰে আধা এইখিনি নহব জানো এপ্রক্সিমেটলি এনেকুৱা কোৱা নাই মই যে স্কেল লৈ পেলাই জুখি পেলাই কৰিব লাগে জুখিব নালাগে কিন্তু এপ্রক্সিমেটলি যাতে মিলি থাকে হেতু মিলাব লাগে ওকে নেক্সট আমাক কি কৈছে अगेन হি টাৰ্নস ৰাইট এটা এইটো সাইডৰ পৰা কি লব ৰাইট সাইড লব এনেটো জেনাৰেলি ৰাইট সাইড এইটো হয় কিন্তু এই ক্ষেত্ৰতে ৰাইটটো কি হ'ব এইটো সাইড ৰাইট টাৰ্ন আৰু 4 কিলোমিটাৰ আহি যাব 4 কিলোমিটাৰ মানে এইখিনি আধা ঠিক আছে ইয়ালৈকে আহি গল এইখিনি 4 আৰু এইখিনি 3 তাৰ পিছত কি কৈছে চোৱা টাৰ্ন ৰাইট এন্ড 90 ডিগ্ৰী থ্ৰু 90 ডিগ্ৰী এন্ড ওয়াক 4 কিলোমিটাৰ এইখিনি লৈকে আমাৰ হৈ গল এন্ড ষ্টপস মানে ইয়াতে ৰখি গৈছে ইয়াতে কি হৈছে ৰখি গৈছে এই পইণ্টত ৰখি দিছে How far is he from the starting point? এটা starting point আসলে এইটো
ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান আমাক এইটো কুৱেশ্যন কৰিছে তো এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যাতে খেলিমেলি নহয় আমাক কৈছে এইখিনি দূৰত্ব কিমান তো এইখিনি দূৰত্ব উলিওৱাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে আমি ইয়াতে এটা ত্ৰিভুজ ড্ৰয়িং বনাব লাগিব চোৱা যদি ভালদৰে মন কৰা তোমালোকে দেখিবা ইয়াতে এটা ত্ৰিভুজ এটা গঠন হৈছে না নাই আমাক কৈছে এইখিনি ডিসটেন্স ওলাব লাগে গুলপীয়া কালাৰ যোনটো আছে ঠিক আছে তো ইয়াতে যদি মন কৰো এই গোটেইখিনি হৈছে 8 কিলোমিটাৰ আৰু তাৰে এইখিনি কিমান 4 মানে এইখিনি কিমান হৈ গ'ল 4 টোটাল 8 ন ইয়াৰে পৰা ইয়ালৈকে 8 কিলোমিটাৰ মানে এইখিনি ওলাই গ'ল ঠিক তেনেদৰে যদি ইয়াৰে পৰা ইয়ালৈকে 3 হয় 3 ন তো ইয়াৰ পৰা ইয়ালৈকে 3 হ'ব তো আলটিমেটলি আমি কি লিখিব পাৰিম আমি ইয়াতে লিখিব পাৰিম যে এই যেটো ডিসটেন্স যেটো হৈছে 3 এটা 3 আৰু 4 এই দুটা বাহু আমি গম পাই গলো এটো হৈছে 90 ডিগ্ৰী অৰ্থাৎ পাইথাগোৰাছৰ থিওৰেম ইউজ কৰি পেলাই আমি ডাইৰেক্টলি এটো উলাই দিব পাৰিম 5 ঠিক আছে ইউজিং পাইথাগোৰাছ থিওৰেম আমি ক'ব পাৰিম এই যোনটো লেন্থ আছে এটো কিমান হ'ব 5 হ'ব কেনেকৈ গম পালো পাইথাগোৰাছ থিওৰেমটো মনত কৰা আমি যেতিয়া ৰাইট এংগল ট্ৰায়াঙ্গল এটাৰ কথা কওঁ সমকোণী ত্ৰিভুজ এ বি সি ৰ ক্ষেত্ৰত আমাৰ পাইথাগোৰাছ থিওৰেমটো কি আছিল AC স্কয়াৰ is equal BC স্কয়াৰ প্লাস কিমান আছিল AB স্কয়াৰ ঠিক আছে এই যেটো ফৰ্মুলা আছিল এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰি আমি ইয়াৰে কোৱেশ্চন মাৰ্কৰ ভ্যালুটো উলাই দিব পাৰিম 5 কিলোমিটাৰ অৰ্থাৎ ফাইনালি আমাৰ आंसर আহি গ'ল সি অপচন সি আহা গলো সকলোৱে বুজি পালা সকলোৱে বুজি পালা ডাইৰেকশন চেঞ্জ টেন্স মানে চোৱা আজি এতিয়ালৈকে যিমানখিনি কোৱেশ্চন কৰিলো এতিয়ালৈকে কোনো এটা কোৱেশ্চন এনেকুৱা লগা নাই যেটো কোৱেশ্চন মানে ধৰি লোৱা বেছি টান লাগি আছে বা বেছি বস্তু কমপ্লিকেটেড তেনেকুৱা কোৱেশ্চন কোনো কোৱা নাই মই এইখিনিও জানো যদি কোনোবাই অকল এডিএৰি কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকেও চাগে এইটো পাৰি আছে তোমালোকৰ একো টান লগা নাই তোমালোকৰো এনেকুৱা লগা নাই যে এপিএসসি নামটো শুনিলে এপিএসসি ভয় লাগে এনেকুৱা ফিল হয় না যে এপিএসসি টান কোৱেশ্চন আহে কিন্তু ইয়াতে চোন আমাৰ বেছিহে ইজি আছে হয় না নাই তো সকলোৰে চাগে কনফিডেন্স আহি আছে যে এপিএসসি এবাৰ দি চাব পাৰি সিসেট খন্ড পাৰি হয় না নাই এটা নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন বিলাক একচুয়ালি বহুত ইজি হয় আমাৰ এপ্ৰোচটো লগ প্ৰবলেম থাকে যদি সকলোৱে এটা যদি কাম কৰা যে ৰেগুলাৰ বেসিছত 1 ঘন্টা কৈ মই দিন সিসেটৰ নামত মই এনেকুৱা লাগে মই এক্সামৰ এক মাহ আগতে মই কনফিডেন্স থাকিব লাগিব মই সিসেট পাস কৰিম যদি তেনেকুৱা কোনোবা বিচাৰা ন তেতিয়া হলে একদম বেস্ট হয় জাস্ট ৰেগুলাৰ বেসিছত গোটেইখিনি স্টাৰ্ট কৰা এতে অলৰেডি আমাৰ কোর্স স্টাৰ্ট হৈ গৈছে তো যদি কোনোবা বিচাৰা একদম ইনস্ট্যান্টলি জয়েন কৰিব পাৰা কাৰণ সিসেটৰ ক্লাসও আমাৰ শর্টলি স্টার্ট হৈ যাব স্টার্ট হোৱাৰ পাছত তোমালোকে যিমানে নিজকে টাইম দিবা সিমানে নিজৰ কাৰণে ভাল ঠিক আছে এটা যদি বেছি টাইম লব পাৰা যদি এক বছৰৰ এটা টাইম লৈ লোৱা না 6 মাহ মিনিমাম 6 মাহৰ টাইম এটা লোৱা মানে 6 মাহত লাহে লাহে বস্তুখিনি পঢ়িলেও এটা সময় এনেকুৱা হ'ব ডেইলি 1 ঘন্টা পঢ়িছিলা ডেইলি 1 ঘন্টা বেছি ইনভেস্ট কৰা নাই যে মেথছৰ নাম বহুত সময় দিছো নাই দিয়া অকল 1 ঘন্টা কিন্তু 1 ঘন্টাটোৱে কি হ'ব যেতিয়া 6 মাহৰ কাৰণে দিবা ন তেতিয়া হলে এনেকুৱা এটা ৰিজাল্ট দিব যিটোৱে তোমাক এক্সামত সাৰপ্ৰাইজ কৰি দিব ঠিক আছে এটা ইয়াৰে চোৱা ইয়াৰে কি দিছে ইফ বাস ইজ ৰিলেটেড টু কাৰ এখন বাসৰ কথা কৈছে বাসখন কাৰ লগত জড়িত হৈছে কাৰ আমাক সুধিছে দেন সেম ওয়ে ৰিভাৰ কিহৰ লগত জড়িত হৈছে তো ৰিভাৰ কিহৰ লগত হ'ব সুইমিং পুল হ'বই নোৱাৰে কাৰণ চোৱা বাস আৰু কাৰৰ মাজৰ সম্বন্ধ কি বাস হৈছে এটা ডাঙৰ গাড়ী এখন হেয়ে কথা এটা তোমালোকে ভাবিবা এইবিলাক প্ৰশ্ন এপিএসসিত আহে হেইটোৱে কৈ আছো বহুত ইজি কোৱেশ্চন আহে জাস্ট আমাৰ কি লাগে প্ৰিপাৰেচনটো সঠিক হ'ব লাগে যাতে এক্সামত এইবিলাক কনফিউজন নহয় এবাৰ যদি ঘৰত ভালকৈ শিকি যোৱা যায় কেতিয়াও ভুল নহয় এইবিলাক বস্তু তো ইয়াতে আছে বাসৰ পৰা আমাক কি কৈছে কাৰ হৈ বাস হৈছে ডাঙৰ গাড়ী কাৰ হৈছে সৰু গাড়ী ৰিভাৰ হৈছে ডাঙৰ নদী তো সৰু বুলি ক'লে কি হ'ব সৰু বুলি ক'লে ষ্ট্ৰীম আহি যাব নদীৰ সোঁত আমি যে সৰু যে নলা নৰ্দমা থাকে এইবিলাক কি হয় ষ্ট্ৰীম বুলি কয় এটো বেলেগ বেলেগ মিনিংও হলে বাট ষ্ট্ৰীম বুলি ক'লে এটা টাইপৰ কি বুজায় এটা সোঁত বুজায় ন এটা সোঁত বুজায় ষ্ট্ৰীম বুলি ক'লে বাকি পন মানে কি পন মানে পুখুৰী হয় লেক মানে তো জানাই চাগে তোমালোকে সকলোৱে তো এইকেইটা এনসার আমাৰ হ'বই নোৱাৰে এইকেইটা গোটেইকেইটা বন্ধ একচুয়ালি এইকেইটা পানী গতি কৰি নাথাকে সুইমিং পুলৰ পানীটো কি ষ্টপ লেক বুলি ক'লে কি হ'ব এটো পানীটো ৰখি থাকে ন বিল ন আৰু পন বুলি ক'লে পুখুৰী তো আলটিমেটলি এই গোটেইকেইটা পানীটো ষ্টপ হৈ থাকে কিন্তু ষ্ট্ৰীমত কি হয় গতি কৰি থাকে আৰু ৰিভাৰতো গতি কৰি থাকে কিন্তু ৰিভাৰত কি হয় বহুত ডাঙৰ হৈ যায় বহুত বেছি পানী থাকে কিন্তু ষ্ট্ৰীমত কি হয় অকনমান পানী থাকে ওকে নেক্সট এটা নেক্সট কোৱেশ্চন চোৱা এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে কনসিডাৰ দা ফলোইং সিকোয়েন্স অফ পেয়াৰ্স অফ অ্যালফাবেটস আমাক এৰে কেইটামান অ্যালফাবেট দিছে দিবেলা আমাক নেক্সটটো উলিয়াব দিছে মই অলৰেডি তোমালোকক মেনশন কৰিছো যদি এনেকুৱা ধৰণৰ কোৱেশ্চন হয় আমি কি কৰিব লাগে প্ৰথম এলফাবেটৰ লগত প্ৰথমটো তুলনা অৰ্থাৎ a এৰ পৰা b হৈছে a b মানে কি হৈছে a এৰ পৰা b হলে +1 a b তাৰ পিছত কি হৈছে c d মানে 2 a এৰ পিছত ডাইৰেক্ট b তাৰ পিছত 2 যোগ হৈছে c d তাৰ পিছত e f g মানে +3 বুজি পাইছা সকলোৱে যে প্ৰথমতে +1 তাৰপিছত +2 +3 এবাৰ কি হ'ব +4 মানে d এর পাছত কি হৈছিল e f g আহিছিল এবাৰ g h i j k আহি যাব তো আমাৰ কারেক্ট आंसरটো আমাৰ অপচন যদি 1 থাকিব প্ৰথমতে আমাৰ আহিব k
ক্লিয়াৰ প্ৰথমতে k আহিব তাৰ পাছত কি আহিব সকলোৱে এবাৰ চেষ্টা কৰাচোন সকলোৱে চেষ্টা কৰা বহুত বেছি টান এনেও নহয় ইয়াতে কি কৈছে ইয়াতে আমাক k দিয়া আছে ঠিক আছে k দিছে নেক্সট টু l আছে n আছে o আছে তো এটো যদি ৰিলেচনটো চাও কি হ'ব k l m n ঠিক আছে মানে প্ৰথমতে +1 তাৰপিছত +2 সেম মানে সেম ৰিলেচন ইয়াতে যেনেদৰে +1 +2 +3 হৈ আছে ইয়াতে কি হ'ব m n o n ৰ পাছত কি আছে n ৰ পাছত আছে o ঠিক আছে হয় o p q ঠিক আছে এটো p হয় নে এটো q হয় অকমান কেয়াৰফুল থাকিবা এটো q হয় ঠিক আছে এটো q হয় এটা দেখাত বেলেগ যেন লাগি আছে তো n ৰ পৰা কি হ'ব o p q ঠিক আছে তো আমি q ৰ পৰা কি লিখিম r লিখিব নোৱাৰো s লিখিব নোৱাৰো t লিখিব নোৱাৰো লাষ্টটো কি লিখিম u তো k u আমাৰ কারেক্ট आंसर হৈ যাব ক'বলৈ গলে বহুত সিম্পল কোৱেশ্চন হয় জাস্ট +1 +2 +3 হৈ আছে ওকে তো ইয়াতে মই অকমান কথা জনাই দিছো যদি কোনোবা এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰি আছে এনেকুৱা ফিল হৈ আছে যে প্ৰিপাৰেচনটো কোৰ পৰা কৰো কেনেকৈ কৰো তো গোটেইখিনিৰ এটা যে গাইডেন্স লাগে তো তোমালোকৰ কাৰণে একদম বেস্ট বেটছ এটা স্টার্ট হৈ আছে একদম শর্টলি তো যিকেইজনে ইন্টারেস্টেড হয় যিমান পাৰা জলদি খবৰ কৰা ঠিক আছে কাৰণ এপিএসসি এক্সামটো একচুয়ালি আমাৰ এডিএডি এক্সামৰ নিচিনাটো নহয় তো সকলোৱে জানে যে আমি 2 মাহ বা 1 মাহৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিম এটো পসিবল নহয় আমাৰ এটা এনেকুৱা লাগে আমাৰ কনসিস্টেন্সি লাগিব আমি অকমান টাইম নিজৰ নামত দিব লাগিব ভালকৈ পঢ়িব লাগিব গোটেইখিনি বস্তু তো সেই কাৰণে যদি বেছি টাইম যদি ওয়েস্ট নহয় জলদি জলদি স্টার্ট কৰা আৰু এনেও সম্ভাৱনীয় আছে অহাবাৰ বহুত কি ভ্যাকেন্সি আহিব ন বহুতখিনি ভ্যাকেন্সি অহাৰ সম্ভাৱনা আছে যেহেতু তো প্ৰিপাৰেচন যদি ভালকৈ কৰা যায় তেতিয়াহলে হোৱাৰ সম্ভাৱনা খুবেই বাঢ়ি যাব আৰু লগতে আমি যেতিয়া ডিৰেকচন এটা গম পাওঁ ন যে কেনেকৈ কি কৰিব লাগিব তেতিয়া আমাৰ প্ৰিপাৰেচনটো খুব ভাল হৈ উঠে ওকে এনে ইয়াতে কি আছে এনে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনত কি কৈছে চোৱা এনে কৈছে ইন এ গিফট বেগ এ বাৰ্থডে গাৰ্ল ফাউন্ড টফিজ এন্ড ললিপপস ঠিক আছে এটা গিফট বক্স এটা আছে আৰু গিফট বক্সটোত এজনী ছোৱালীয়ে কি পাইছে বাৰ্থডে গাৰ্ল ছোৱালী এজনে টফিজ পাইছে আৰু ললিপপস পাইছে আমাক কৈছে হয় টফিজ আৰ 3 টাইমস দ্য নাম্বাৰস এজ কম্পেয়াৰ্ড টু ললিপপস মানে টফিজ যিমানটা আছে টফিজ কেইটা ললিপপৰ 3 গুণ ঠিক আছে তো এনেকৈ লিখিব পাৰো টফিজ কেইটা হৈছে ললিপপৰ 3 গুণ ওকে তিনিটা ললিপপ সমান টফিজ হ'ব মানে যদি এটা যদি টফিজ আছে ললিপপ কেইটা আছে তিনিটা আছে ঠিক আছে আমি এনেকৈ বনালে বেছি ইজি হ'ব ন টফিজ আৰু ললিপপ এটা কি কৈছে আমাৰ ওৱেৰ টফিজৰ কথা কৈছে টফিজ ওৱেৰ 3 টাইমস টফিজ যে 3 টাইমস টফিজ আছে 3 গুণ কাৰ 3 টাইমস ইন নাম্বাৰ এজ কম্পেয়াৰ্ড টু ললিপপ মানে ললিপপৰ তুলনাত টফিজ কিমানটা আছে 3 গুণ আছে 3:1 হৈ যাব আমাৰ ৰেশিওটো ওকে তো আমাৰ নেক্সট কৈছে which of the following cannot be total count of goodies in her gift bag ঠিক আছে কৈছে আমাৰ এই বক্সটো যোনটো গিফট বেগ আছে এটা টোটাল কিমানটা হ'ব নোৱাৰে ইয়াত তো মনত ৰাখিবা যেতিয়া আমাক কৈছে ন টফিজ তিনিটা আছে এটো এক্সাক্ট নহয় এটো হৈছে ৰেশিওৰ পৰা অৰিজিনাল ভ্যালু উলিয়াবলৈ হলে x এটা লগাব লাগে তো আমি যদি ইয়াতে x এটা লগাই দিও আমি ক'ব পাৰিম যে গিফট বক্সটো টোটাল কিমানটা টফিজ আছে বা টোটাল কিমানটা ললিপপস আছে ওকে এটা এইটা যদি যোগ কৰি দিও আমাৰ কিমান আহি গল 4x এটা 4x যেটো আছে ন এটো হৈছে আমি ক'ব পাৰিম এনেকুৱা যে 4x যেটো আছে এইটো হৈছে টোটাল নাম্বাৰ অফ চকলেটস যিমানটা আছে এই যোনটো গিফট বক্স আছে হেতু ভিতৰত কিমানটা চকলেট আছে টোটাল 4x এটা 4x মানে কি 4 ৰ লগত কিবা এটা পূৰণ হৈ আছে তো ইয়াৰে কোনটো এনেকুৱা সংখ্যা আছে যিটোৰ উৎপাদক এটা 4 নহয় মানে এই গোটেইকেইটা সংখ্যাই কি 4 ৰ লগত পূৰণ কৰিলে পাব লাগিব ঠিক আছে তো তোমালোকে যদি মন কৰা ইয়াতে আহিব 4 পূৰণ 11 কি হল 44 ইয়াৰে যদি সোৱা 4 পূৰণ কিমান হ'ব 12 12 4 গুণ 48 এটো কিমান হ'ব এইটো আমাৰ নহব এটো কিমান হ'ব 13 4 গুণ 52 4 পূৰণ 13 আহিছে ন মানে আলটিমেটলি এই যিকেইটা অপচন এ বি আৰু ডি এই তিনিটা অপচনৰ এটা 4 এই যোনটো মই 4 ইয়াতে দেখাই আছো ঠিক আছে এই 4 টো আছে মানে আমি ক'ব পাৰো যে এইকেইটা পসিবল কিন্তু এই যোনটো 42 আছে এটো পসিবলই নহয় ক্লিয়াৰ এটো পসিবলই নহয় তো সেই কাৰণে আমি কি বুলি কম এই যোনটো 42 আছে 42 টো ইয়াৰে হ'ব নোৱাৰে ওকে টোটাল কাউন্ট হ'ব নোৱাৰে কাৰণ টোটাল কাউন্টটো 4 ৰ গুণিত হ'ব লাগিব ঠিক আছে 4 ৰ গুণিত বাকি কিটা হয় এটো হৈছে 11 নম্বৰ এটো 12 নম্বৰ 13 নম্বৰ গুণিত কিন্তু 42 টো নহয় আশা কৰো সকলোৱে বুজি পালা ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এনে কৈছে এটা স্পেশাল এডিশন পেপাৰ বেগ ভাৰ্সন অফ ৰজেটস ট্ৰেজাৰ্স কি কৈছে ইয়াতে এখন বুকৰ কথা কৈছে ঠিক আছে কোৱেশ্চনটো তোমালোকে পঢ়িলে গম পাবা ইয়াতে আমাক কৈছে 656টা পেজৰ ঠিক আছে 656টা পেজৰ কি আছে বুলি কৈছে ইয়াতে এখন কিতাপ এখন আছে এই কিতাপখন আমি কি কৰিব লাগে পেজ নম্বৰ ছপাব লাগে 656টা পেজৰ এখন কিতাপ আছে ইয়াতে পেজ নম্বৰ দিব লাগে আৰু পেজ নম্বৰ দিয়াৰ পাছত কিমানটা ডিজিট ইউজ হ'ব এটো কোৱেশ্চন
আৰু এইটো কনসেপ্ট আমাৰ আহে নাম্বাৰ সিস্টেমত ঠিক আছে নাম্বাৰ সিস্টেম যেটো চেপ্টাৰ আছে নাম্বাৰ সিস্টেম চেপ্টাৰটো এটা ডিজিট কাউন্টিংৰ কনসেপ্ট আহে আৰু সেই ডিজিট কাউন্টিংতে আমাৰ এই কনসেপ্টটো আহিব যে 656টা পেজ ছপাবলৈ কিমানটা অংক ব্যৱহাৰ হ'ব ক্লিয়াৰ তো কিমানটা অংক ব্যৱহাৰ হ'ব তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে ডিজিট কাউন্টিংৰ আমি এটা কথা মনতেই ৰাখো যে 1 ৰ পৰা 99 লৈকে যিমানটা পেজ আছে এই পেজ কেইটা ছপাবলৈ 189 ডিজিট ইউজ হয় ঠিক আছে 189 এটা ইয়াতে নেক্সট আমাৰ কাম কি থাকে আমাৰ যোনটো ডিজিট কাউন্টিংৰ কোৱেশ্চন এক্সামত আহে এতিয়া আমি কি কৰিব লাগে আমাৰ এপ্ৰোচটো এনেকুৱা থাকে যে প্ৰথমতে আমি লিখো 1 ৰ পৰা 99 পেজলৈকে পেজ নাম্বাৰ দিবলৈ টোটাল 189 টা ডিজিট ইউজ হয় আৰু নেক্সট আমি কি কৰো ইয়াৰ পৰা 656 ৰ পৰা 99 এটা মাইনাস কৰি ঠিক আছে 656 ৰ পৰা 99 এটা মাইনাস কৰি দিলে আমাৰ কিমান ওলাব আমাৰ ওলাব 500 কিমান ওলাব এটো 16 ৰ পৰা বলে তোমাৰ আহি গল 7 ঠিক আছে 7 আহি গল ইয়াতে 7 আহি গল লাষ্টত আৰু ইয়াতে আছে আমাৰ 4 তো 14 ৰ পৰা গলে কিমান থাকিব 5 ঠিক আছে 555 ঠিক আছে 557 আমাৰ কি হল টোটাল নাম্বাৰ যিকেইটা ৰৈ গল চোৱা এপ্ৰোচটো কেনেকুৱা আমাৰ দুটা মেথড আছে এই দুটা মেথড যদি তোমালোকে জানা এইটো কোৱেশ্চন উলিওৱাটো একদম ইজি তো প্ৰথমতে তোমালোকৰ এপ্ৰোচ থাকিব লাগিব 1 ৰ পৰা 89 লৈকে কিমানটা ডিজিট ইউজ হৈছে তো এইটো লিখি থৈ দিয়া 189 এতিয়া কি কৰিবা ইয়াৰ পৰা 99 টা মাইনাস কৰি দিয়া ঠিক আছে কৰি পেলাই এই যোনটো आंसर পালা ইয়াৰ লগত 3 এটা পূৰণ কৰি দিয়া কিমান হল 7 3 গুণ 21 ৰ 1 হাতে গল 2 5 3 গুণ 15 17 এক এটা ৰৈ গল আকৌ 5 3 গুণ 15 একে 16 1671 আছে ন 1671 আছে আৰু লগতে ইয়াতে 189 এটা যোগ কৰি দিয়া কাম খতম আমি লিখিম ইয়াতে 1671 মানে ইয়াতে যোনকেইটা পেজ আছিল 1 ৰ পৰা 99 লৈকে যিকেইটা পেজ আছিল সেইকেইটাত থাকে 1 ডিজিট আৰু 2 ডিজিটৰ আমি আজি বেছি ডিটেইলছত কিয় কথা পতা নাই কাৰণ অলৰেডি নাম্বাৰ সিস্টেম চেপ্টাৰটো যেতিয়া আৰম্ভ হয় তেতিয়াহে এই ডিটেইলছত কথা পতা হয় এতিয়া আমি এনেকুৱা এটা মেথড লিখি যাতে आंसरটো ডাইৰেক্টলি ওলায় আমাৰ মেথডটো কেনেকুৱা 1 ৰ পৰা 99 লৈকে যিমানটা ডিজিট আছে বা যিমানটা পেজ আছে এই পেজ কেইটা ছপাবলৈ আমাৰ 189 টা ডিজিট ইউজ হয় আৰু তাৰে পাছৰ আমাৰ যোনটো 656 টা পেজ আছে ন তাৰ 99 টা পেজ হৈ গল এটো লিখিলো না প্ৰথম লাইনত যেটো লিখিছো এটো হৈছে 99 টা পেজৰ নেক্সট আমি যেটো কৰিব গৈ আছো হেকিটা হৈছে বাকি কিটা পেজ ঠিক আছে বাকি কিমানটা পেজ ৰৈ গল তো ৰৈ গৈছে 557 টা পেজ আৰু এইকিটা হৈছে 3 ডিজিটৰ পেজ 3 ডিজিট মানে 100 নম্বৰ পেজ 100 আৰু এটা পেজত যেটো তিনিটা ডিজিট ইউজ হ'ব সেইকাৰণে মই তিনি পূৰণ কৰিব লগা হৈছে ঠিক আছে তো হেতু হৈছে 1671 আৰু এটো যোগ কৰি দিলে এটা আহি গল 0 ইয়াতে আহি গল 6 ঠিক আছে ইয়াতে আহি গল 8 আৰু ইয়াতে আহি গল 1 1860 আমাৰ কারেক্ট आंसर আহি গল 1860 কোনটো হয় অপচন সি আমাৰ কারেক্ট आंसर তো কথাটো হল যদি কেতিয়াবা পেজ নাম্বাৰ কাউন্ট কৰিবলৈ দিয়া কোৱেশ্চন আহেও আমাৰ কোনো প্ৰবলেম নহয় পেজ নাম্বাৰ কাউন্ট কৰিব দিয়া কনসেপ্টটো একচুয়ালি বহুত বেসিক লেভেলৰ কনসেপ্ট হয় যদিহে কোনোবাই একদমই নাজানা তোমালোকে বেছি চিন্তা কৰিব লগা নাই যেতিয়া আমি ধৰিলা এতিয়া আমি জাস্ট কোৱেশ্চন কৰি আছো ন পিওআইকিউ জাস্ট আমি কোৱেশ্চনৰ লেভেলটো চেক কৰি আছো তো ইয়াতে আমি বেছি ডিটেইলছত কথা পাতিব যাই লাভ নাই আমি যেতিয়া এটা সিস্টেমেটিক অৰ্ডাৰত গোটেইখিনি আৰম্ভণিৰ পৰা স্টাৰ্ট কৰিম তেতিয়াহে কি কৰিব পৰা যায় তেতিয়াহে গোটেইখিনি আলোচনা কৰিব পৰা যায় তো এই প্যাটাৰ্নটো মই তোমালোকক কৈ দিলো যে নাম্বাৰ সিস্টেমৰ একদম বেসিক লেভেলৰ কোৱেশ্চন হয় নাম্বাৰ সিস্টেমৰ এইটো প্যাটাৰ্ন মানে আমি জেনাৰেলি আমি পঢ়িব লাগে ঠিক আছে যিকোনো কিতাপত তোমালোকে এই প্যাটাৰ্নটো পাই যাবা তো এই প্যাটাৰ্নটো যদি কোনোবাই পঢ়িছে তাৰ কাৰণে আমাৰ এই যোনটো সিস্টেম পেপাৰখন মই যেটো কৈ আছিলো যে পেপাৰখন বেছি টান নহয় আমি যদি ভালকৈ পঢ়িছা আমাৰ কাৰণে বহুত ইজি হয় এটো একদমই সঁচা এটো মানে তোমাৰ কোৱেশ্চনটো বহুত বেসিক লেভেলৰ আছিল নেক্সট কোৱেশ্চনৰ হলে আইছো ওকে কোৱেশ্চনৰ আগতে এৰে তোমালোকে ভাবি আছা যে গোটেইখিনি অকল ফ্ৰী আছে নেকি তোমালোকে ই কুইপাৰ ওয়েবসাইট হোক বা ই কুইপাৰ টেলিগ্ৰাম চেনেল হোক ভিজিট কৰিলে তোমালোকৰ কাৰণে এপিএসসি মেইনছ হোক বা পিৰ কাৰণে হোক বহুতখিনি ফ্ৰী মেটেৰিয়েলছো আছে ঠিক আছে আৰু লগতে কোনোবাই যদি 365 ডেজৰ টেষ্ট সিৰিজ লব বিচাৰা টেষ্ট সিৰিজও লব পাৰা কাৰণ ম্যাক্সিমাম কি হয় আমাৰ প্ৰিপাৰেচনটো অলৰেডি চলি আছে ধৰিলা এবছৰ দুবছৰ ধৰি প্ৰিপাৰেচন চলি আছে এতিয়া টেষ্ট কৰিব লাগে নিজকে কিমানখিনি আগবঢ়ালো কিমানখিনি ইমপ্ৰুভ কৰিব লগা আছে তো তোমালোকে লব পাৰা এইটো 365 ডেজৰ টেষ্ট সিৰিজ হয় তো যদি কিবা কনফিউজন থাকে কন্টাক্ট কৰি লবা এতে নাম্বাৰটো আছে তলৰ পিনে ন নাম্বাৰটোত কন্টাক্ট কৰিলে হ'ল বা তোমালোকে লিংকও পাই যাবা ডেসক্ৰিপচনত ওকে নেক্সট যদি কোনোবাই মই কৰো ন অলৰেডি যে ফ্ৰী বহুত কিবা কিবি মেটেৰিয়েল আছে তোমালোকে ভিজিট কৰিলে গম পাবা তো এই কিউআৰ কোডটো স্ক্যান কৰি পেলাই ফ্ৰী মেটেৰিয়েল যিমান আছে গোটেইখিনি লোৱা এনজয় কৰা জাস্ট পঢ়া ভালকৈ এনেকুৱা এটা আমাক কনফিডেন্স লাগে এক্সামৰ আগ মুহূৰ্তত যাতে আমাৰ
এক্সামত এনেকুৱা একো ভয় নাথাকে যে আমাৰ সিসেটখন কি হ'ব জিএস কি হ'ব গোটেইখিনি কাৰণ চোৱা দেই কষ্ট যদি আজি কৰিছা তেতিয়াহ'লে অবভিয়াছলি এক্সামত গৈ পেলাইতো আৰাম পাবাই ন এক্সামত গৈ পেলাই কুৱেশ্যন কৰি পেলাইতো স্যাটিসফ্যাকশন আহিবই এক্সামত যদি আজি যদি কষ্ট নকৰা এক্সামত গৈ পেলাই কি হ'ব মূৰ ঘূৰাব বেলেগতো উপায় নাই এটা বেটাৰ অপশন কি হয় ভালকৈ পঢ়া ভাল আজি কষ্ট কৰা ভাল তো সিৰিয়ালি যেটো ফ্ৰী মেটেৰিয়েলো আছে যদি কোনোবা পেইড ল'ব বিচাৰা পেইড ল'ব পাৰা 365 ডেজৰ মক টেষ্ট ল'ব পাৰা যদি ক্ৰেশ কোৰ্স জয়েন কৰিব বিচাৰা সেইটোও কৰিব পাৰা লগতে ফ্ৰী ইয়াতে ক্লাসও হ'ব ঠিক আছে ফ্ৰী ক্লাস হ'ব ইউটিউবত ঠিক আছে এডিএডিটো খতম হোৱাৰ লগে লগে মোস্ট প্ৰবাবলি বা নেক্সট এনেকুৱা হ'ব ডেইলি বেসিছত অলৰেডি আমাৰ সাৰতে ক্লাস লৈ আছে ন গোটেই কিজনৰ ক্লাস হৈ আছে এতে তো তোমালোকৰ কি হ'ব গোটেইখিনি ক্লাসে আমাৰ এবাৰ এইটো খতম হোৱাৰ লগে লগে ধৰিলা নেক্সট মান্থৰ পৰা পুৰা ৰেগুলাৰ বেসিছত স্টাৰ্ট হৈ যাব ঠিক আছে ৰেগুলাৰ বেসিছত মানে সিসেটৰ এটা সিৰিজ লঞ্চ হ'ব সিসেটৰ মই গোটেইখিনি ফ্ৰী মেটেৰিয়েল যিমানখিনি পসিবল হয় গোটেইখিনি মেথছৰ কি কুৱেশ্যন আহে গোটেইখিনি কৰাবলৈ ট্ৰাই কৰিম একদম বেসিক লেভেলৰ পৰা এনেকুৱা নহয় যে অকল এডভান্স লেভেলৰ বেসিক লেভেলৰ পৰা কাৰণ বেসিক্সটো মেইন প্ৰবলেম হয় ম্যাক্সিমাম ষ্টুডেন্টৰ প্ৰবলেম থাকে বেসিক্সত আৰু টিচাৰে পঢ়াব যায় টানখিনি হয় না হেতুৱে প্ৰবলেম হয় তো আমি ইয়াতে এনেকুৱা নকৰো বা মই মোৰ এপ্ৰোচটো এনেকুৱা নহয় মোৰ স্পেসিফিক্যালি এপ্ৰোচটো হৈছে একদম বেসিক লেভেলৰ পৰা যিমানখিনি টাফলৈকে পাৰো যিমানখিনি টাফ ঠিক আছে বেসিকটো মেইন টাফৰ কুৱেশ্যন দুই এটা ৰৈ যাব পাৰে টাফ কুৱেশ্যন দুই এটা ৰৈ গলেও কথা নাই কাৰণ চোৱা যদি তোমালোকৰ বেসিক্সটো মানে বেসিক্সটো যদি ভাল থাকে তেতিয়াহ'লে তোমালোকে টাফ কুৱেশ্যন বেলেগ টিচাৰৰ তাত হোক বেলেগ কিতাপত চাই হোক যতেই নোচোৱা কিয় তোমালোকে পাই যাবা কিন্তু এটা কথা চিওৰ যে বেসিক্স তুমি কত নোপোৱা কাৰণ বেসিক্সৰ পৰা কোনো নপঢ়ায় সবে এটা লেভেল ওপৰৰ পৰা স্টাৰ্ট কৰে তো একদম বেসিক্সৰ পৰা স্টাৰ্ট হ'ব যদি কোনোবাই ভাবি আছে যে মই ম্যাথছৰ একোই নাজানো এমো নাজানো একদম বেষ্ট হয় ঠিক আছে একো নাজানিলেও কথা নাই আমি ধুনীয়াকৈ ক্লাস কৰিম ধুনীয়াকৈ ফ্ৰী মেটেৰিয়েল থাকিব তো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে নেক্সট টাইম ভিডিও আহিলে নটিফিকেশন পাই যোৱা আৰু লগতে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ থব পাৰা কাৰণ তাতো মই নটিফিকেশন পঠাই দিওঁ যেতিয়াই ক্লাস হয় মই নটিফিকেশন পঠাই দিওঁ যাতে সকলোৱে গম পাই যায় তো ম্যাথছ বাই নিৰ্মল ছাৰ বুলি আছে টেলিগ্ৰামত সাৰ্চ কৰিবা ঠিক আছে আমাৰ এতিয়া নেক্সট টাৰ্গেট থাকিব এপিএসসি যাতে কোনো এজন এনেকুৱা ষ্টুডেন্ট নাথাকে যিজন ষ্টুডেন্টে সি সেটক এক্সকিউজ দিছে সি সেটৰ বেয়া হোৱাৰ কাৰণে সৰাজন ফেইল কৰিছে সেইটো যাতে কেতিয়াও নহয় সেইটোৱে প্ৰথম এপ্ৰোচ আৰু ফাইনেল এপ্ৰোচ ঠিক আছে যাতে প্ৰতিজন ষ্টুডেন্টে যিমান কেইজন আছে সকলোৱে সিসেটখনতে হাঁহি মুখে ক'ব পাৰে এক্সামৰ আগতে যাতে ক'ব পাৰে যে মই সিসেট পাস কৰিম সেই কনফিডেন্সটো লাগে সেই কনফিডেন্সটোৰ কাৰণে কষ্ট কৰিম তোমালোকে কষ্ট কৰা নিশ্চয় সফল হ'বা ঠিক আছে ওকে তো লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এভৰিওয়ান